নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈ গ'ল চাৰিটাকৈ বিভাগত নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি আহিছে 10 পাস 12 পাস ডিগ্ৰী পাস সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব চাৰিটাকৈ বিভাগত ভেকেন্সি মুকলি কৰিছে অসমৰ সকলোৰে চাকৰি আহিছে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে সিলেকশন প্ৰচিডিউৰ বিচাৰিছে অৰ্হতা কিমান বিচাৰিছে সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে ফলোটো কৰি লওক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব ভিডিঅ'টো যিমান পাৰে সিমান ভিডিঅ'টো মাজত শ্বেয়াৰ কৰি দিয়ক আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত আপোনালোকে দেখিব পাৰিছে আপোনালোকৰ এটা ডাঙৰ সুযোগ আহি গ'ল এটা সুবিধা আহি গ'ল ইয়াত কামৰূপ মেট্ৰ' ফালৰ পৰা প্ৰথম যেটো ভেকেন্সি যেটো আছে কামৰূপ মেট্ৰ' জুডিচিয়াৰী ফালৰ পৰা মুকলি কৰিছে এটা প্ৰথমটো বিভাগ হয় আৰু এনেকুৱা তিনটা বিভাগৰ ভেকেন্সিৰ কথা ডিসকাস কৰাব ছবিটো শেষলৈকে চাব কামৰূপ মেট্ৰ' জুডিচিয়াৰী ফালৰ পৰা প্ৰথমটো বিভাগৰ ভেকেন্সি মুকলি কৰিছে বহুতে আপোনালোকৰ কামৰূপ মেট্ৰ' ভেকেন্সি বিচাৰি থাকে তেওঁলোকৰ বাবে ভাল খবৰ হৈ গ'ল চৰকাৰী চাকৰি আহিছে কামৰূপ মেট্ৰ' জুডিচিয়াৰী ফালৰ পৰা ভেকেন্সি আহিছে লাষ্ট ডেট সম্পৰ্কে যে ক'বলৈ যাওঁ 10/7/2025 মানে জুলাই মাহৰ 10 তাৰিখ পৰ্যন্ত ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব কামৰূপ মেট্ৰ' ন্যায়পালিকাত চাকৰি আহিছে এলডিএ সহ টাইপিষ্ট ভেকেন্সি আহিছে বা কনিষ্ঠ প্ৰশাসনিক সহায়ক যেটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট বুলি কোৱা হয় ইংৰাজীত তাৰ ভেকেন্সি মুকলি কৰিছে এপ্লাই নাও কৰিব পাৰিব কেনেদৰে কৰিব পাৰিব সকলোখিনি কথা জনাই আছো আৰু এটো প্ৰথম যেটো বিভাগৰ ভেকেন্সি হয় এটো আপোনালোকৰ 11টাকৈ ভেকেন্সি মুকলি কৰিছে আৰু ইয়াৰ ভেকেন্সিটো 11টা হয় আৰু ইয়াটো গ্ৰেড 3 লেভেলৰ ভেকেন্সি হয় সো আপোনালোকৰ কাৰণে গ্ৰেজুৱেচন বিচাৰিছে 11টাকৈ ভেকেন্সি মুকলি কৰিছে এলডিএ কাম টাইপিষ্ট বা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ ভেকেন্সি সো আপোনালোকৰ ভাল সুযোগে হয় 11টা ভেকেন্সি কম ভেকেন্সি নহয় সো আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব যদি আপোনালোকে ইন্টাৰেস্টেড হয় আবেদনসমূহ যি কৰিম বুলি ভাবি আছে তেন্তে ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াত আপোনালোকৰ তিনটা প্ৰসেছত সিলেকশনসমূহ কৰা হ'ব পোনপ্ৰথমে হ'ব ৰিটেন এক্সাম তাৰ পিছত হ'ব আপোনালোকৰ ভাইবা হ'ব তাৰ পিছত ডকুমেন্টছ ভেৰিফিকেশন হ'ব আৰু গোটেইকিটা পৰ্যায়ত সিলেকশন লাভ কৰি আপোনালোকে সিলেকশনসমূহ লাভ কৰিব পাৰিব এখন আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেন্টখন হয় মই আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেন্টখন দেখাইছো যাতে আপোনালোকৰ সম্পূৰ্ণ ফুললি বিলিভ কৰিব পাৰে ইয়াত আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে হলো মই এডভাৰটাইজমেন্টৰ লিংকটো ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব তাত গৈ আপোনালোকে চাই ল'ব পাৰিব যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে তাৰ যেটো 2 নম্বৰ বিভাগৰ ফালৰ পৰা ভেকেন্সি মুকলি কৰিছে 2 নম্বৰ বিভাগ যেটো হয় হেতু মুকলি কৰিছে ষ্টাফ সিলেকশন কমিশন এসএসসি মানে কৰ্মচাৰী বাছনি আয়োগৰ ফালৰ পৰা ভেকেন্সি মুকলি কৰিছে প্ৰথমতে গ্ৰেড 3 লেভেলৰ ভেকেন্সি দেখিলে প্ৰথমটো বিভাগ এটা দ্বিতীয়টো বিভাগত কিছুমান গ্ৰেড 4 লেভেলৰ ভেকেন্সি দিব কিছুমানৰ ভালে হয় 20-30 টা ভেকেন্সি দেখিবলৈ পাব যেহেতু ভেকেন্সিখিনি বৰ্তমানকৈ ৰিপোৰ্ট কৰা নাই যেহেতু এসএসসি এটা ভেকেন্সিৰ এক্সাম নাপাতে প্ৰায় 20-30 টা ভেকেন্সিৰ এক্সাম পাতে তেনেকুৱা এটা হিউজ এমাউন্টত ভেকেন্সি এক্সাম পাতে তেনেদৰে আপোনালোকে এসএসসি ফালৰ পৰা আহিছে গ্ৰেড 4 লেভেলৰ ভেকেন্সি যেহেতু এমটিএস মানে আছে মাল্টিটাস্কিং ষ্টাফ যেটো গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় ইয়াৰ নাম্বাৰ অফ পোষ্টটো ৰিপোৰ্ট কৰা নাই 10 পাস কৰিলে আবেদনসমূহ কৰিব হবলদাৰ পোষ্টটো ৰিপোৰ্ট কৰি আছে 1075 টা আছে কিন্তু মাল্টিটাস্কিং গ্ৰেড 4 কিমান আছে তো ৰিপোৰ্ট কৰা নাই এপ্লিকেশন ফিছৰ ক্ষেত্ৰত অনলি ইউআৰ আৰু ওবিসি মেল কেন্ডিডেট 100 টকা দিব লাগিব বাকি কোনো কেন্ডিডেট এপ্লিকেশন ফিছ দিয়া প্ৰয়োজন নাই সবৰে কাৰণে অফ কোৰ্স ফ্ৰী হয় সো ইন্টাৰেস্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু সুবিধা আছে সুযোগ আৰু সুবিধাটো নেহেৰাব আৰু বিশেষকৈ ইয়াত এক্সাম চেণ্টাৰ বিলাক লিখি থোৱা আছে আৰু 26 জুনৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈ গৈছে অলৰেডি সো ইন্টাৰেস্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব শেষৰটো বিভাগৰ যেটো 3 নম্বৰটো বিভাগ হয় হেতু মুকলি কৰিছে আপোনালোকৰ সাউথ সালমাৰা জুডিচিয়াৰী ফালৰ পৰা ইয়াৰ ক্ষেত্ৰত ড্ৰাইভাৰৰ ভেকেন্সি আহিছে বহুতে ড্ৰাইভাৰৰ ভেকেন্সি ক্ষেত্ৰত কমেন্ট কৰি থাকে যে ড্ৰাইভাৰৰ ভেকেন্সি কেতিয়া আহিব সো তেওঁলোকৰ বাবে ভাল খবৰ গল ড্ৰাইভাৰৰ ভেকেন্সি আহি গৈছে আপোনালোকে ড্ৰাইভাৰৰ ভেকেন্সি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব সাউথ সালমাৰাৰ পৰা ভেকেন্সি আহিছে লাষ্ট ডেটটো দিয়া আছে 25/7/2025 মানে জুলাই মাহৰ 25 তাৰিখ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব দক্ষিণ সালমাৰাৰ পৰা আহিছে আৰু ইয়াত 10 পাস 12 পাস কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব পাৰিব কিন্তু আপোনালোকৰ ইয়াৰ ক্ষেত্ৰত ড্ৰাইভাৰৰ যেটো ভেকেন্সি হয় আপোনালোকৰ ড্ৰাইভিং লাইসেন্স এখন প্ৰয়োজন হ'ব আসাম গভৰ্ণমেণ্টৰ জব হয় সো ইন্টাৰেস্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব 14 পৰা 70000 টকা দৰমহা আছে গ্ৰেড পে 5200 টকা এডুকেশন কোৱালিফিকেশন 10 পাস বা এছএছএলসি পাস কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব আনৰিজাৰ্ভ কেটেগৰী ক্ষেত্ৰত 40 বছৰলৈকে পাৰিব ওবিসি এমবিসি ক্ষেত্ৰত 43 বছৰ এসসি এসটি পিএসটি হিলৰ ক্ষেত্ৰত 45 বছৰ পিডব্লিউবিডি ক্ষেত্ৰত 50 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব
হাউ টু এপ্লাই ইয়াৰ কাৰণে যেটো সাউথ চালমাৰা decode.gov.in তাৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এডভাৰটাইজমেন্টখন ডাউনলোড কৰিব পাৰে অফলাইন যোগে আবেদন কৰিবলৈ যেটো এড্ৰেছ দেখিব পাৰিছে সেই এড্ৰেছটো আপোনালোকৰ এপ্লিকেশন ফৰ্মখন সেন্ড কৰি দিব লাগিব তাৰ পিছত আপোনালোকে সেই ৱেবছাইটতে আপডেটসমূহ পাই থাকিব আপোনালোকক শৰ্টলিস্টেড কৰিলে নে কেতিয়া আপোনালোকৰ ইন্টাৰভিউ পাতিব সকলোখিনি কথা সো আজি ভিডিও মানে যদি ভিডিও ভাল পালে লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আজিলৈ ভিডিওটো লগ পাম